Hello guys, আজি আমি daily Assam current affairs sectionত আমি discuss কৰিম wildlife science series of Assam, right? Okay, fine. So আমি যদি discuss কৰো regarding wildlife science series of Assam, তেতিয়াহ'লে there are total what 17 wildlife science series, right? তাৰে আৰু in addition what দুটা new proposed wildlife science series আছে, right? They are not notified. Okay, fine. যদি আমি introduction যাওঁ তেতিয়াহ'লে Assam is home to diverse wildlife science series, right? And they protect endangered species like the one-horned rhinoceros, Golden langur, Lokibon, right? These sanctuaries play a crucial role in conservation and biodiversity protection, right? Okay, fine. So, আমি যদি start যাওঁ তেতিয়াহ'লে আমি total কিমান পাওঁ 17 পাওঁ আৰু দুটা newly proposed wildlife sanctuary পাওঁ, right? যোনটো হ'ল proposed, not officially notified. This two are. Okay, fine. যদি আমি যদি যাওঁ তেতিয়াহ'লে গৰম পানী wildlife sanctuary ক'ত আছে কাৰ্বি আংলং, right? Location আৰু নামটো ভালকে মনত ৰাখিব. Okay, establish dateটো পাৰিলে কেতিয়াবা আহিব পাৰে, so সেইটোৱে important হয়. যদি আমি ফাৰ্ষ্টত যাওঁ গৰম পানী wildlife sanctuary কাৰ্বি আংলং, right? Okay, fine. তাৰপিছত আমি যদি কওঁ লাকুৱা তেতিয়াহ'লে নগাঁও, right? Okay, fine. বৰনদী, ওদালগুৰি আৰু বাক্সা. চক্ৰশিলা wildlife sanctuary ক'লে কোকৰাঝাৰ আৰু ধুবুৰী, right? বুঢ়াচাপৰি wildlife sanctuary ক'লে শোণিতপুৰ. পানীডিম wildlife sanctuary মানে শিৱসাগৰ, right? Okay, fine. হলঙাপাৰ গিবন wildlife sanctuary তেতিয়াহ'লে যোৰহাট, right? Okay, fine. তাৰপিছত এইখন হ'ল পবিতৰা হয় তেতিয়াহ'লে মৰিগাঁও ডিষ্ট্ৰিক্টত আছে, right? সোণাইৰূপে wildlife sanctuary শোণিতপুৰত আছে. তাৰপিছত ভেৰজান বৰাজান পদুমণি wildlife sanctuary তিনিচুকীয়াত আছে, right? ইষ্ট কাৰ্বি আংলং wildlife sanctuary কাৰ্বি আংলঙত আছে আৰু নাম্বৰ wildlife sanctuary কলাঘাটত. মাৰাত লংগুৰি wildlife sanctuary কাৰ্বি আংলং আৰু নাম্বৰ দৈগুং wildlife তেতিয়াহ'লে সেইটো গোলাঘাট, right? Okay, fine. আমচাং wildlife sanctuary আমাৰ কামৰূপ মেট্ৰত আছে. তাৰপিছত বৰেইল wildlife sanctuary কাছাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট. তাৰপিছত টিপৰ বিল wildlife sanctuary কামৰূপ মেট্ৰত আছে. Okay, fine. তাৰপিছত দুটা নতুনকৈ যোনটো প্ৰপ'জ হয় not officially notified সেইটোখন হ'ল বৰ্ডেবাইন বিলমুখ বাৰ্ড wildlife sanctuary ধেমাজি আৰু লখিমপুৰ, right? আৰু তাৰপিছত নৰ্থ কাৰ্বি আংলং wildlife sanctuary সেইটো হ'ল কাৰ্বি আংলঙত. Okay, fine. So আমি যদি again ৰিভিজনত চাওঁ তেতিয়াহ'লে গৰম পানী wildlife sanctuary ক'ত আছে কাৰ্বি আংলং, right? Okay, fine. গৰম পানী wildlife sanctuary. তাৰপিছত লাউখোৱাটো হ'ল নগাঁও, বৰনদী, ওদালগুৰি, বাক্সা. চক্ৰশিলা wildlife sanctuary কোকৰাঝাৰ আৰু ধুবুৰী. বুঢ়াচাপৰি wildlife sanctuary শোণিতপুৰ. পানীদিহিং শিৱসাগৰ, হলঙাপাৰ যোৰহাট, পবিতৰা মৰিগাঁও. Okay, পবিতৰা মৰিগাঁও. সোণাইৰূপে শোণিতপুৰ, ভেৰজান বৰাজান তিনিচুকীয়া, ইষ্ট কাৰ্বি আংলং কাৰ্বি আংলং. নাম্বৰ wildlife sanctuary গোলাঘাট. মাৰাত লংগুৰি wildlife sanctuary কাৰ্বি আংলং. নাম্বৰ দৈগুং wildlife sanctuary গোলাঘাট. আমচাংটো হ'ল কাৰ্বি আংলং কামৰূপ মেট্ৰত. বৰেইলটো হ'ল কাছাৰ আৰু ডিমা হাছাও. টিপৰ বিলটো হ'ল কামৰূপ মেট্ৰ, right? আৰু দুটা নতুনকৈ প্ৰপ'জটো হ'ল বৰ্ডেবাম আৰু কি নৰ্থ কাৰ্বি আংলং যোনটো কাৰ্বি আংলঙত আছে. বৰ্ডেবাম বিলমুখটো আছে ধেমাজি আৰু লখিমপুৰ. অ'কে গাইজ, আমি বাৰম্বাৰ ৰিভিজন কৰি থাকিব লাগিব, চ' তেনেকৈ আমাৰ মনত থাকি যায়, নহ'লে পাছলৈ আমাৰ এক্সামৰ সময়ত দিগদাৰ আহিব পাৰে, right? Okay, fine. See you in other topics.